এটা সাধাৰণ আসন যিটো আসনৰ দ্বাৰা আপুনি আপোনাৰ শৰীৰৰ এটা গুৰুতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। শ্ৰদ্ধাৰ অগ্ৰজ প্ৰিয় অনুজ আৰু মোৰ বন্ধুবৰ্গ, আজি 21 জুন আৰু আজিৰ দিনটোত বিশেষভাৱে বিশ্ব যোগা দিৱস হিচাপে পালন কৰি অহা হৈছে। আৰু আজিৰ এই বিশেষ দিনটোত মোৰ এটা বাস্তৱ অভিজ্ঞতা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব ওলাইছোঁ। মোৰ এই অভিজ্ঞতাৰ দ্বাৰা আপোনালোকেও হয়তো উপকৃত হ'ব। আৰু আহক মোৰ সেই কাহিনীটো আপোনালোকৰ আগত সামান্য মই দাঙি ধৰোঁ আৰু কাহিনীটো মনোযোগেৰে শুনক। হয়তো তেতিয়া সময় হ'ব 1998-99 চন। হঠাৎ মই অসুস্থ হৈ পৰিছিলোঁ, এটা বিশেষ বেমাৰৰ দ্বাৰা আক্ৰান্ত হৈ পৰিছিলোঁ আৰু বেমাৰটো আছিল মোৰ কান্ধৰ বিষ। আৰু বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত ধৰা পৰিছিলে যে মোৰ স্পণ্ডেলাইটিছ প্ৰব্লেম হৈছে, স্পণ্ডেলাইটিছৰ সমস্যা। আৰু দীৰ্ঘ ট্ৰিটমেণ্টৰ পিছত, বিভিন্ন ধৰণৰ চিকিৎসাৰ পিছত, বহু ইনজেকশ্যন লোৱাৰ পিছত, বহু ঔষধ খোৱাৰ পিছত সাময়িকভাৱে মই ভাল পাইছিলোঁ। কিন্তু 2002-03 চনমানত এই সমস্যাটোৱে এটা অন্য ৰূপ ধাৰণ কৰিছিল। সেইটো হৈছিল কি, মোৰ তেতিয়া কান্ধত বিষ নাছিল, কিন্তু আকস্মিকভাৱে মই মূৰ্ছা গৈ পৰি গৈছিলোঁ। ৰাতি কেতিয়াবা পেচাব কৰিবলৈ বাহিৰত আহোঁতে হঠাৎ পেচাব কৰি থাকোঁতে পৰি গৈছিলোঁ। শেষত এই সমস্যাটো দিনৰ ভাগতো হৈছিল আৰু এসময়ত এনেকুৱা হৈছিল যে মোৰ সাংঘাতিকভাৱে ঘূৰাইছিল আৰু মই বিচনাৰ পৰা উঠিবলৈয়ে সাহস কৰা নাছিলোঁ। এনেকুৱা এটা পৰিস্থিতিৰ মাজত পৰিছিলোঁ আৰু বিভিন্ন ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ, বহুকেইজন ডাক্তৰক দেখুৱাইছিলোঁ। আৰু অৱশেষত এদিনাখন ডাক্তৰ ব্ৰজেন দাসে মোৰ পিছত এনেকৈ পিটিকি তেওঁ পৰীক্ষা চলাই থাকোঁতে মই তেওঁক কৈছিলোঁ যে মোৰ স্পণ্ডেলাইটিছ প্ৰব্লেম আছিল। আৰু লগে লগে তেওঁ কৈছিলে যে তোমাৰ এই সমস্যাটোৰ মূল কাৰণটোৱে হ'ল তোমাৰ এই বিশেষ বেমাৰটো। আৰু সেই সময়ত তেওঁ এষাৰ কথা মোক ভালদৰে কৈছিলে যে এই সমস্যাটোক চিকিৎসা বিজ্ঞানে বৰ বেছি কথা এই সমস্যাটোৰ ওপৰত ক'ব পৰা নাই, কোনো ধৰণৰ বিশেষ ঔষধ আৱিষ্কাৰ কৰিব পৰা নাই। ইয়াৰ বাবে তোমাক মই কেইটামান ব্যায়াম শিকাই দিম, ব্যায়ামকেইটা কৰিবা, আৰু যদি বেছিকৈ মূৰ ঘূৰাই তেতিয়াহ'লে তেওঁ এটা ঔষধ লিখি দিছিল। সেই ঔষধটোৱে আছিল সাময়িক সকাহ পোৱাৰ এটা উপায়। তো আৰম্ভ হ'ল সেই ব্যায়াম। তো দেখা গ'ল কিছুদিন মই ব্যায়ামটো তেওঁ দেখুৱাই দিয়া ব্যায়ামখিনি কৰাৰ পিছত মই কিছু পৰিমাণে ভাল পাইছিলোঁ। কিন্তু তেনে সময়তে মই এজন বিশেষ ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিলোঁ। তেওঁ হৈছে যোগগুৰু গীতা দাস বাইদেউ। আৰু তেওঁ মোক এটা বিশেষ স্থানলৈকে লৈ গৈছিল। মোক এটা 15 দিনীয়া যোগ প্ৰশিক্ষণ শিবিৰত তেওঁ যোগ প্ৰশিক্ষণ ল'বলৈ বাধ্য কৰাইছিল। আৰু সেই 15 দিন আছিল মোৰ এই বেমাৰটোৰ পৰা আৰোগ্য হোৱাৰ অন্যতম কাৰণ। আৰু সঁচাকৈ মই বিশেষভাৱে স্পণ্ডেলাইটিছৰ কাৰণে যিটো আসন মই শিকিছিলোঁ, সেই আসনটো সেই দিন ধৰি আজিলৈকে নিয়মিতভাৱে কৰি আহিছোঁ। আৰু কোনো ধৰণৰ ঔষধ ব্যৱহাৰ নকৰাকৈ, কোনো চিকিৎসা নকৰাকৈ এতিয়ালৈকে মই এটা সুস্থ জীৱন কটাবলৈ সক্ষম হৈছোঁ। আৰু আজি আপোনালোকক সেই বিশেষ সাধাৰণ এটা আসন, সেই আসনটো কৰি দেখুৱাব ওলাইছোঁ। আপোনালোকে মনোযোগেৰে চাওক। যদি আপোনালোকৰ সমস্যা আছে, মই 100% গেৰাণ্টি দিছোঁ আপোনালোকে ভাল পাবই পাব। আসনটো বাস্তৱভাৱে কৰি চাওঁ। এটা সাধাৰণ আসন যিটো আসনৰ দ্বাৰা আপুনি আপোনাৰ শৰীৰৰ এটা গুৰুতৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। এটা মুকলি পৰিৱেশত মেৰুদণ্ড পণ কৰি আপুনি পদ্মাসনত প্ৰথমতে বহি লওক। হাত দুখন এনেকৈ লৈ আপুনি এনেদৰে ধৰিব, মূৰৰ পিছফাললৈ লৈ যাব আৰু মেৰুদণ্ড পণ কৰি আপুনি হাত দুখনেৰে মূৰটো হেঁচিব আৰু মূৰটোৰে হাত দুখন হেঁচিব। পৰস্পৰ বিপৰীত দিশে হেঁচা প্ৰক্ৰিয়াটো চলিব। লাহে লাহে হেঁচাটো আপুনি বঢ়াই লৈ যাব আৰু যেনেদৰে আপুনি হেঁচাটো লাহে লাহে বঢ়াই লৈ গৈছে, ঠিক সেইদৰে আপুনি নাকেৰে উশাহ ভিতৰলৈ সুমুৱাই লৈ যাব। আৰু এটা সময়ত আপুনি উশাহটো বন্ধ কৰি দিব আৰু উশাহটো লাহে লাহে এৰি দিব। আৰু হাত দুখন আৰু মূৰটোৰ যি চাপ আছিল, সেই চাপ লাহে লাহে এৰি দিব। আৰু এনেদৰে আপুনি খুব লাহে লাহে এৰি দিব। এই প্ৰক্ৰিয়াটো খুব অতি লাহে লাহে, যিমান লাহে লাহে কৰিব পাৰে সিমান ভাল। তাৰপিছত আপুনি সোঁ হাতখন ল'ব, সোঁ হাতখনেৰে মূৰৰ এইটো অংশত ধৰিব। আপুনি সোঁ হাতখনেৰে মূৰটো হেঁচি দিব, মূৰটোৰে হাতখন হেঁচি দিব। এনেদৰে হেঁচা
প্ৰক্ৰিয়াটো লাহে লাহে চাপটো বঢ়াই লৈ যাব। ঠিক আগৰ দৰে লাহে লাহে উশাহটো লৈ যাব আৰু এটা সময়ত গৈ উশাহটো আপুনি বন্ধ কৰি দিব। তাৰপিছত উশাহটো আপুনি এৰি দিব আৰু লাহে লাহে আপুনি চাপটো কমাই আনি খুব লাহে লাহে কমাই আনি আপুনি এৰি দিব। একেদৰেই আপুনি বিপৰীত দিশত বাওঁ হাতখনো একেদৰে আপুনি বাওঁফালে মূৰৰ বাওঁফালে এনেদৰে ধৰিব। ঠিক আগৰ দৰে আপুনি হাতখনেৰে মূৰটো হেঁচিব আৰু মূৰটোৰে হাতখনত এটা চাপ প্ৰয়োগ কৰিব। এনেদৰে লাহে 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 আপুনি চাপটো বঢ়াই লৈ যাব। মূৰটোৰে হাতৰ ওপৰত চাপ, হাতখনেৰে মূৰটো হেঁচি ধৰি থাকিব। লাহে লাহে হেঁচাটো বঢ়াই লৈ যাব। ঠিক আগৰ দৰে উশাহটো আপুনি লাহে 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 আপোনাৰ ভিতৰলৈকে সোমোৱাই লৈ যাব আৰু এটা সময়ত গৈ আপুনি উশাহটো বন্ধ কৰি দিব। আকৌ লাহে লাহে উশাহটো আপুনি এৰি থাকিব আৰু হাতৰ যি চাপ সেই চাপ লাহে লাহে এৰি দি থাকিব। আগৰ দৰে আপুনি হাতখন এনেদৰে আনিব, আঙুলিবোৰৰ মাজত আঙুলি সোমোৱাব। আপুনি ঠিক কপালৰ অংশত, সাৱধান, কপালৰ অংশত বহুত আমাৰ সৰু সৰু নাৰ্ভ থাকে। এই নাৰ্ভবোৰে যাতে দুখ নাপায়, নাৰ্ভবোৰৰ ওপৰত যাতে বেয়াকৈ চাপ প্ৰয়োগ কৰা নহয়। ঠিক আৰু হাত দুখনেৰে আমাৰ কপালত আমি এটা চাপ প্ৰয়োগ কৰিম। চাপটো লাহে লাহে বঢ়াই লৈ যাম আৰু কপালৰ অংশৰে হাত দুখনৰ ফালে অৰ্থাৎ বিপৰীত দিশত এটা চাপ প্ৰয়োগ কৰিম। এনেদৰে আমি চাপটো বঢ়াই লৈ যাম আৰু সেই অনুপাতে আমি উশাহটো ভিতৰলৈকে লৈ যাম। আমাৰ লাহে লাহে বুকুত, উশাহটো আমি সাধাৰণতে বুকুত বায়ুখিনি জমা কৰিম আৰু এটা সময়ত এই উশাহটো বন্ধ কৰিম আৰু ক্ষন্তেক সময় ৰৈ পুনৰ আমি উশাহটো লাহে লাহে এৰি দিম আৰু উশাহৰ লগে লগে আমাৰ চাপটো আমি কমাই লৈ আহিম আৰু লাহে 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 আমি এৰি দিম। এই যে 4টা দিশৰ পৰা আপোনালোকক এই চাপ প্ৰয়োগৰ এই কৌশলটো দেখুৱালোঁ, এয়া স্পণ্ডেলাইটিছৰ কাৰণে এটা চিকিৎসা আৰু এনেধৰণে আপুনি মাত্ৰ কেইবাৰমান ৰাতিপুৱা শুই উঠি আৰু নিশা আহাৰ কৰাৰ কমেও আধা ঘণ্টা 40 মিনিট পূৰ্বে কেইবাৰমান কৰক। আপুনি চাব লাহে লাহে আপোনাৰ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব। আজিৰ এই বিশেষ দিনটো মই কামনা কৰোঁ বিশ্বৰ প্ৰতিজন মানুহেই সুস্থ হৈ উঠক আৰু এটা সুন্দৰ জীৱন অতিবাহিত কৰক। নমস্কাৰ।